ৰাম ৰাম এই বৰষুণ জাকো যে বৰ আমনি লগা হ'ল আৰু দেই চোৱাচোন কেনেকৈ একেৰাহে দিয়ে আছে নেৰিব নি বাৰু কেতিয়াও ভগৱানেহে জানে আৰু দেই বতৰে বতৰ কাম কৰি থাকক মই মোৰ কাম কৰোঁগৈ আই এইডাল আকৌ কি নেজ কি নেজ ৱা তুমি হ'বলৈ গমেই পোৱা নাই নিজৰ গাতে লাগি আছে দেখোন এইডাল এনেই লগাই থৈছেনে নে ক'ৰবাৰ পৰা নিজে নিজে গজিলে নেজ গজিলে এইবোৰ কি কথা কৈছে হয় আপুনি ক'ত এইডাল মই ধৰি আছো গোটেই গৰু নেজডালৰ নিচিনা হে প্ৰভু এইডাল লৈ উভালি দিয়ক না কিনো চাই আছে আপুনি ৰ'বা চাই ল'ব লাগিব এইডাল ধৰি এনেকৈ টানি দিব নোৱাৰি নহয় গৰু নেজডালৰ নিচিনা গাতে লাগি আছে দেখোন ঢেৰ তেজ ওলাব মই জনমত দেখি পোৱা নাই এনেকুৱা ঘটনা ভণ্টি মা চাই কি হৈছে এইবোৰ কি হ'ল মোৰ এডাল ক'ৰ পৰা ওলালে দাদা কি হৈছে কি কেলে ইমানকে চিঞৰি আছনো কি নেজ কৰি আছনো চব চেচ হয় ভণ্টি চব চেচ এইডালে হ'বলৈ বাকী আছিলে এই বৌৰৰ পিছফালে চা নেজ এডাল গজিলে তাকো সঁচা সঁচি লগাই লোৱা বুলি নেভাবিবি আকৌ হে কৃষ্ণ মই কতে মৌ সঁচাকে নে কি এডাল তো মিছাকে নিচিনা লাগিছে নিজে ধৰি টানিছা না কিনো সুধি আছো হয় মাথাটোৱে গম হ'ল আৰু মোৰ চেচ মই নবচা বচা মা খালে খালে মা দেউতা মা খালে মা দেউতা বহুত ওলাইছে বহুত মনত পেলাই নাথাকিবি মোৰ গাটো জিকজিকাই যায় এইকেইটা কি হ'ল কি হ'ল তহঁতৰ এনেকে বাগৰি পৰিলি যে মই কেলে গৈছিলো আজি মই নোযোৱা হ'লে ভাল আছিলে আজি কিনো দেখি পালো মই এতিয়া কিবা বহুত সপোন যেনে লাগি আছে কিনো দেখিলো মই একো বুজি পোৱা নাই সি মোক কি কৈছিলে জানো এনেকুৱা ভয় লাগিলে যি পাতজাঠি হেনো আমি তাক মাৰিছিলো সানি খুচি হেনো সেই পাতজাঠি পালে হেনো মোক পেটটো ইফালে ফুটাই ইফালে উলিয়াই দিব হেনো মইনো তাক বাৰু কেতিয়া মাৰিছিলো মোকো কৈছিলে সেইখিনি কথা মোৰ এতিয়াও কিবা লাগি আছে মই জীৱনত আৰু তাৰ ওচৰলৈ নাযাওঁ মই তাৰ নামটো নলওঁ আজিৰ পৰা আমাৰ লগৰ বুলি মই তাক পাহৰি গলো সি যে এনেকুৱা ডেঞ্জাৰ ল'ব মই কেতিয়াও ভবা নাছিলো মা খালে মোৰ ঘৰলৈ কোনোবাই লৈ যাওঁ মোৰ বিয়াত ভয় লাগিছে মই ঘৰলৈ গৈ নাপাওঁগে মা মোৰ ঘৰলৈ নাযাওঁ যে মোক ইয়াতে থাকি যাম মোক বচা চুপ একেবাৰে মনে থাক তই আজি স্কুললৈ নগৈ বহুত ভাল কাম কৰিলি আমি তেতিয়া আজি একেলগতে বহিছিলো তাৰপিছত কি হ'ল ঘৰলৈ আহিবলৈ হৈছে আৰু জানানে সেইখিনি সময়তে গোটেই মূৰেদি লাহে ৰঙা শিং দুটা ফুটি আহিছিলে যেনেকে খাগৰ শিং থাকে যে তহঁতৰ ডাঙৰ বলঠালৰ সেই শিং আছে নাই তেনেকুৱাকে একেবাৰে একে শিং দুটা ফুটি আহিছিলে আমি তাক কি হ'ল বুলি ওচৰলৈ গৈ চাবলৈ ধৰোঁতে সেই গোটেইটো শিং জোকাই পগলাটোৰ নিচিনা আমাক কেনেকুৱা খেদন দিলে বুলি ভাবিছো একেদৰে আহি আমি এইখিনি পালোহে ঘৰো গৈ নাপালোগে মানে তই ক'ব খুজিছ আমাৰ লগৰ গুটি মত শিং গৈছে অথনিৰ পৰা মই কি কৈ আছিলো তাকেতো কৈ আছো মানে তোৰ মাথাটো গ'ল মানে মুখত যিহে তাকে ক'বলৈ ধৰিলি আৰু নহয় চা বিদ্যা মা কচম বছৰ ফেল কৰি মই সঁচা কথা কৈছো নহ'লে ইয়াকে সুধিছাচোন হয় স্কুলৰ পৰা অহা সময়নো তোক আমি কেলে নহ'লে কান্দি কাটি এইবিলাক কথা ক'বলৈ আহোঁ আমাৰ মাথাটো বেয়া হোৱা নাই নহয় সঁচাকে তাৰ মই দি শিং গৈছে সি এতিয়া আহিব নহয় বিশ্বাস হোৱা নাই যদি নিজে চাই ল'বি দে দুইটাই ইমানকে কৈছ যেতিয়া অকণমান বিশ্বাস হৈছে বাৰু সি এতিয়া ক'লৈ গ'ল সি ক'লৈ গ'ল আমি নাজানো যেনেকুৱাকেহে খেদন দিলে আমি দুটা মুঠতে তৰাণৰ ছিঙি তহঁতৰ ঘৰৰ ফালেহে দৌৰি আহিলো আৰু ঘৰে গৈ নাপালোগে পিছত কোন আছে কোন নাই চাবলৈ নহ'ল সি ঘৰলৈ যাব পাই নাজানো নহয় এইবাৰ মানে আকৌ নতুন বিপদ এটা ওলালেহি দেখা যাব কোৰ পানী ক'লৈ যায় হেৰা তেনেকে ওচৰলৈ নাযাবাচোন হাতত একো এটা নোহোৱাকে খুচি দিবও পাৰে মই আপোনাৰ নিচিনা ভয় পাদোৱা মানুহ দেখাই নাই আৰু দেই জন্মত নিজৰ ল'ৰা নহয়হে যেনিবা কেনেকৈ আঁতৰে ভয়ে চাই আছে নিজৰ ল'ৰাটো এতিয়া এই গতি হৈছে আপুনি সেই বুলি তেনেকৈ কথা ক'বলৈ আহেনে মোৰ আগত মই মাকজনী হৈ কেনেকৈ সহ্য কৰোঁ বাৰু নিজে ওচৰলৈ আহি চুই মেলি চাই কিবা এটা কওঁ সেইটো হ'লে নাই মোকো ওচৰলৈ আহিবলৈ দিয়া নাই মানিছোঁ আৰু দেই আপোনাক তাক দেখি মোৰ নিজৰ ল'ৰাটোৰ নিচিনা লগাই নাই দেখোন যি দুডালহে শিং গজি আহিছে কেনেবাকে পেটত সোমোৱাই ল'ব লাগিলে ইফালে ফুটাই সিফালে ওলাই দিব তেতিয়াহে গম পাবা শুন এই দুটা কেনেকৈ গজিলে নিজে গজিলে নে কি নিজে গজিলে এইকেইটা গজা সময়ত দুখ চুখ পাইছিলে নি শুন তেজ ওলাইছিলে নি নাই লোৱা মই কেতিয়া গজিলে একো গমেই নাপালো লগৰকেইটাই দেখোঁতেহে তোৰ গাটো এনে কেনেকুৱা লাগিছে জ্বৰ লাগিছে নি গাটো অকণমান বেলেগ লাগিছে দেখোন কিবা হেৰি কথাটো দেখোন কিবা বেলেগ লাইনৰ ফালৰ যেনহে লাগিছে
কি বেলেগ লাইন মই হলে এনেকুৱা ঘটনা নাভূত নাচুত ঘটনা আগে পিছে কাহানো দেখি পোৱা নাই দেই ইয়াৰ গাতে কিবা এটা লম্বি আছে যেন লাগিছে কাহানো হিং গজা দেখিলা হয় এই জনমত আমাৰ ঘৰতেনো এইবোৰ হ'ব পাৰে নে তাকো মোৰ ল'ৰাটোৰ লগত আপুনি কিনো কথাবোৰ কৈ আছে হে ল'ৰাটো মুখলৈ অকণমান চাওকচোন ইয়াৰ গাত কিবা দেৱতা চেৱতা লম্বিলে যেন পাইছোঁ কি দেৱতা লম্বিলে হিং গজা দেৱতাও থাকেনে আপুনি শিং দুটালে মন কৰকচোন ইমান ধুনীয়াকৈ গজি আহিছে সি বোলে গজা সময়ত অকণমানো দুখো পোৱা নাই তেজো ওলোৱা নাই এনেকুৱা দেৱতাবোৰৰ লগতহে হয় চাগে হয়নে আমি যে আগতে কুকুৰ মেকুৰী গৰু ছাগলীবোৰ বৰ মৰম কৰিছিলোঁ পথাৰলৈ গৈ মনত আছেনে নাই সেইটো কাৰণে আমাৰ ল'ৰাটোৰ গাতে শিং গজি দেৱতা লম্ভি লোৱা নাইতো কিনো কথাবোৰ ভাবি থাকা দেই তুমি আপুনি যিমান যি ভাবিলেও মোৰ কিন্তু সেইটো যেনে লাগিছে দেৱতা লাগিলে এতিয়া মানুহৰ আগত গৈ তুমি পূজা কৰিম বুলি ভাবিছা নে এতিয়া তো ইমান ডাঙৰ ঘটনা এটা হৈছে আমাৰ ল'ৰাটোৰ লগত আগে পিছে কাহানিও নেদেখা ঘটনা ভকত কেইজনমান মাতি ঘৰতে নাম এভাগি হ'লেও গোৱাব লাগিব নহ'লে কিবা দায় দোষ লাগিব লাগিলে এই শিং গজা এই ল'ৰাটোৱে আমাক শান্তিত থাকিবলৈ দিবনে তুমি সেইবোৰ যি কৰিবলগীয়া আছে কৰিবা মই হ'লে কাইলৈ ৰাতিপুৱা ডক্টৰৰ ঘৰলৈ লৈ যাম দেই ডক্টৰেহে যি কৰিব আৰু হেৰ কিনো অমংগলীয়া কথাবোৰ কয় সেই ডক্টৰৰ ওচৰলৈ নিলে শিংকেইটা দেখোন কাটিয়ে পেলাব এই কেইদিনমান ঘৰতে থাককচোন এইবোৰকে কৈ চাওক মানুহেও ইয়াক জনা হ'ব আমাৰ ল'ৰাটোকো চবেই চিনি পাব আমাকো চিনি পাব তুমি মুখত যি আহে তাকে নকবা দেই এনেকুৱা অৱস্থাত মই ইয়াক চাই থাকিব নোৱাৰো এনেকে মুঠতে মই কাইলৈ ৰাতিপুৱা ইয়াক ডক্টৰ তালৈ লৈ যাম তুমি যি কৰা কৰিবা এই মানুহজনক বুজাই যে সঁচাকৈ একো লাভ নাই দেই অবুজনক বুজাই থকা গতাই হৈছে চাওকচোন ইমান ডাঙৰ ঘটনা এটা হৈছে ল'ৰাটোক আপুনি কেনেকৈ চিধা ডক্টৰৰ ওচৰলৈ লৈ যায় বাৰু পিছত কিন্তু মানুহে জনাজনি হোৱাৰ পিছত মোক কথা শুনালে আপোনাক মই সোধাই নাহিম কিন্তু এতিয়া কৈ থলো হ'লে এই ল'ৰাটো কিবা এটা হ'লে মাকজনীৰ কাৰণে এইবোৰ হ'বলৈ পালে বুলি যদি মই কোৱা শুনো তেতিয়াহ'লে কিন্তু মই আপোনাক সোধাই নিম আগতীয়াকৈ কৈ থলো কিন্তু বাই আছনে আছো বহি কি হ'ল মন চন একেবাৰে বৰ মৰা হৈ আছে যে তোৰ কিনো হ'বলৈ বাকী আছে ঘৰখনত নহ'বলগীয়া একোৱে নাই দেখোন তোৰ দেখোন একেই মনটো মৰা দেখিছো যে তোৰনো কি হ'ল বাই নকবি বুজিছ আমাৰ ঘৰখনত যে কি হৈছে বিৰাট ডাঙৰ ঘটনা এটা হৈ আছে তোক কওঁ নকওঁ বুলি ভাবিহে মই এইখিনি আহিলো আৰু হয়নে আমাৰ ঘৰতো দেখোন একেই আগে নোহোৱা নোপোজা ঘটনাবোৰহে হৈ আছে বাৰু তোৰটোকে আগে কচোন কি হ'ল হ'বলেনো কি আছে বাই আজি ৰাতিপুৱা ঘটনা বুজিছ আমাৰ এই পিছফালেদি নেচ এডাল গৈছে কথাটো কবলৈ দুখ লাগিছে নাজানো আৰু কিহৰ মহিমা এইবোৰ এই নেচডাল একেবাৰে এই গৰু ম'হৰ নেচডালৰ গোটেই গৈ চাই আহিবিগে নিজে কি আমাৰ গুটিও দেখোন আজি স্কুলৰ পৰা অহাৰ পিছত মূৰত শিং দুটা গজি আহিছে হেৰ চাবিহি কি মই ভাবিছিলো অকল আমাৰ এই লগতহে অকল আপতীয়া ঘটনাবোৰ হৈ আছে তো গুটিৰ লগতো হ'ল নি বাৰু মই দেখোন গমেই নাপালো স্কুলৰ পৰা অহা ৰাস্তাতে হ'ব পাৰে বাপেকে কি কয় নাজানো আৰু কাইলৈ ৰাতিপুৱা দেখোন মেডিকেললৈহে লৈ যাম বুলি কৈছে শিং দুটা কটাই আনিবগৈ হেনো মই বোলো ঘৰতে কিবা এটা কৰি চাওঁ নাই কথাই নুশুনে তই কি ভাবিছ নাজানো হ'লে দেই ময়ো মেডিকেললৈ নিম বুলিহে ভাবিছো কাইলৈ ৰাতিপুৱা লৈ যাব লাগিব যায় যদি লগতে ওলাবলৈ কবি কথা এটা নহয় এইবোৰ কথা গাঁৱৰ বাহিৰা মানুহে আৰু গম পাইছে নি বাৰু তেনেকে আমাৰ ঘৰৰ মানুহে বাহিৰা মানুহৰ আগত কোৱা নাই গম পাইছে যদিও নাজানো বাৰু বাই মই এইবোৰ কি শুনিছো হয় গুটি মূৰত হেনো শিং কৰিছে মই অলপ আগত বজাৰলৈ ওলাই গৈছিলোঁ বুজিছ তাতে শুনি আহিলোঁ ক'ত আছে সি এতিয়া গাঁৱৰ ৰাইজে মানে খবৰটো পালে কি নাজানো আৰু দেই স্কুলৰ পৰা আহোঁতে মূৰতে শিং দুটা গজি আহিছে নিজে চাই লগে যা এতিয়া গাঁৱৰ ৰাইজে কথাটো গম পালে যেতিয়া কি কয় ৰাইজৰ ওপৰতে এৰিলোঁ আৰু দেউতাকে আকৌ মেডিকেললৈ শিং দুটা কটাই আনিমগৈ বুলি কৈছিলে এতিয়া ৰাইজে কি কয় কৰিব আৰু বাই ৰাইজে গম নোপোৱা কথা নে কথা বুলিলে বতাহ বেও কাণ থাকে গম পোৱা নহয় গাঁৱৰ মানুহ কেইজনমান এইফালে খবৰ ল'বলৈ আহি থকা গম পাইছিলোঁ পাবহিয়ে চাগে এতিয়া চেচ মানুহ আহিছে নে খবৰ ল'বলৈ এইবাৰহে কি কৰোঁ কৰিম আৰু দেই গুটি পাই বোলো কি কৰিছ চাওঁ এইফালে ওলাই আছোন তোৰ বোলে কিবা এটা হৈছে মই খবৰটো পাই লৰালৈকে গুচি আহিলো নাজানো আৰু দেই ৰতি প্ৰভুৱেনো এইবোৰ কি লীলা দেখুৱাইছে সি ভিতৰতে আছে চাই লওকগৈচোন বাৰু ৰচোন বৰকে চিন্তা নকৰিবি তহঁতি ভগৱান আছে নহয় তেওঁ সকলো ঠিক কৰিব ভগৱানৰ কথা ক'ব লাগিছে ইয়াৰ ইমান সাহস মোৰ ঘৰলৈ আহি মোকে এইবিলাক কথা ক'ব লাগিছে সাহস ৰ আজি মোৰ ওচৰলৈ একে খুচি পেট ফুটাই ইফালে উৰাই দিম আজি ইয়াৰ শিঙে ভূতৰ মুখত ৰাম নাম একেবাৰে মোক মৰা সময়ত ইয়াৰ ভগৱানলৈ মনত নপৰিলে কথা ক'বলৈ আহিছে মা এই মানুহজনক ইয়ালৈ কোনে মাতিলে এতিয়া কিন্তু ইয়াৰ পৰা যাবলৈ কওক নহ'লে কিন্তু মই শিঙে পেট ফুটাই দিম পিতা কেলে তেনেকৈ কৈছ নো কাৰ কথা কৈছ হয় এই মানুহজনৰ কথা কৈছো ইয়ে মোক হত্যা কৰিছিলে এদিন লাঠি লৈ থকা মানুহজন কি গুটি পাই তোক কোনো কেতিয়া ভটেশ্বৰ দুটা হত্যা কৰিলে হয়
পাই শুন তইনো কি আবুল তাবুলখন বকিছ হয় এই দেউতাইনো তোক কেতিয়া মাৰিলে তই এনো কেলে এইবিলাক কথা কৈ আছ হয় মোৰ সন্দেহটো ঠিকেই আছিলে বুজিছ এই ইয়াৰ গাত কিবা এটাই লম্ভিলে নেকি উহা কি কথা কি বতৰা নাজানো হ'লে দেই আমাৰজনীও দেখোন কালি ককা নামটো শুনিয়ে একদম খঙত জ্বলি পুতি উঠিছে ককা কথা এটা কওঁ বেয়া নাপাব আপুনি কিন্তু আমাৰ ঘৰলৈ এইকেইদিন নাযাব কালি আপোনাৰ নামটো ল'ব পালোহে যি চাৰ ৰকম খং উঠিছে হেৰ' মোৰে ভয় লাগি গৈছিলে কিনো কথা কিনো বতৰা মই হ'লে একো বুজি পোৱা নাই দেই মা আপোনালোকে কিন্তু মোৰ কথা একেবাৰে বুজি পোৱা নাই দেই এই মানুহজনক কিন্তু সোনকালে ইয়াৰ পৰা যাব কওক নহ'লে বৰ বেয়াকৈ মাৰি পেলাম এতিয়া দাই সোনকালে যাব কওক এই মানুহজনী আপেহি এই মানুহজনক সোনকালে যাবগৈ কওকচোন নহ'লে মই কিন্তু এতিয়া বৰ বেয়াকৈ মাৰিম মনটো কেতিয়া কি কৰিলো হয় আজি তই মোক এনেকুৱা কৰি দেখাইছ সদায় দেখোন মোক দৌতি বুলিয়ে খুব ভালকে মাতক মই কিন্তু তোৰ পৰা এনেকুৱাবোৰ আশা কৰা নাছিলো হ'লে দেই তোৰ কিবা এটা হৈছে বুলি মই চাবহে আহিছিলো তই মোক আজি এনেকুৱাখন কৰি দেখুৱালে হ'ব বাৰু দে মই যাওঁগে বাৰু এতিয়া মোক কিন্তু তোক যে মই কোনোবা জনমত কিবা এটা কৈছিলো মোৰ একেবাৰে মনত পৰা নাই হ'লে দেই হ'ব দে তই যদি ইমান মোক মাৰি পেলাও বুলিয়ে কৈ আছ ইমান যদি ভয় খুৱাই আছে বুঢ়া বয়সত যাওঁগে আৰু ভালকে থাকিবি হওক দে বে কি কৰ হয় মোৰ কিন্তু বিৰাট ভয় লাগিছে কালি আমাৰজনীৰ আগত ককা দুটিৰ কথা কিবা এটা কৈ পাইছিলোহে গোটেইজনী নেচ জোকে যি চাৰ ৰকমহে গুজৰি গুমে উঠিছে মই বেলেগ এটা কথা কৈ দিয়াতহে কেনেবাকে পাহৰাই পেলালো আৰু এই দুটাই যে দৌতি ক'ৰবাত পালে মাৰি নেপেলাব তাৰ কোনো সন্দেহ নাই কিন্তু বেয়া ভয় লাগিছে দেই মই দেখোন কালিৰ পৰা সেইটো কথাকে কৈ আছোঁ আৰু তহঁতি জানো কাণ পাতিলি তহঁতৰ ভিনিয়েৰটো মোৰ কথা কাণেই নাপাতে গোটেইটো বিষা দাঁত মানুহ একেবাৰে ডক্টৰৰ ওচৰলৈ নি শিং কটাই আনো বুলিহে গোটেইডাল শুকাই আছে আজি এইখন ঘটনা নোহোৱা হ'লে তই জানো ক'লিহেঁতেন মঙলকে চাওঁগৈ বুলি ইহঁত দুটাই দৌতি ক'ৰবাত পালে মাৰি নেপেলাব নে দেখিলি নহয় এতিয়া নিজৰ চকুৱে দেখিলি ব'ল এতিয়া মঙলকে এখন চাই আহোঁ কিবা এটা ডাঙৰ ঘটনা হোৱাৰ আগতে আমি এইটোক বচাব লাগিব আৰু উপায় নাই ব'ল হে প্ৰভু ৰক্ষা কৰা আপোনালোকে এনেকুৱাখন নকৰিব মানুহজন মৰি থাকিব এতিয়া কিবা এটা যদি ভুল লগাই আছো সেই আমাকে দিয়ক কিবা এটা শাস্তি দিয়ক এই মানুহজনক মাৰি নেপেলাব হেৰ' আপোনালোকে এৰি দিয়ক গুটি তই এনেকুৱাখন নকৰিবি বোপাই মানে আপুনি এনেকুৱাখন নকৰিব মোৰ ফালে এবাৰ চাওকচোন আপুনি বাপে কোনোবা এদিন তোৰ আগত হাত জোৰ কৰি পাইছিলে জানো সদায় দেখোন তোক খঙকে দেখাই থাকো আজি তোৰ আগত মই হাত জোৰ কৰিছো সেই কঁকালুটিক এৰি দিয়ে মানুহজন মৰি থাকিব এৰি দিয়ক কঁকালুটিক এৰি দিয়ক আপোনালোকে মানুহজন মৰি থাকিব কিবা ভুল ভ্ৰান্তি হৈছে আমাকে শাস্তি দিয়ক এনেকুৱাখন নকৰিব গাঁৱত গোটেইখন হুলস্থুল লাগিব এতিয়া ই আমাক হত্যা কৰিছিলে এদিন তেতিয়া আমিও এনেকৈ কান্দিছিলোঁ কিন্তু ই আমাক এৰি দিয়া নাছিলে সানি খুচি মোক হত্যা কৰিছিলে ই মোক হত্যা কৰাৰ শাস্তি ই পাব ইমান দিনে মই ইয়াক বিচাৰি ফুৰিছিলোঁ আজি হাতৰ মুঠিত পাই মই ইয়াক কোনোমতেই এৰি নিদিওঁ মৰাৰ পিছতো এই মানুহজনৰ কাৰণে আমি মুক্তি নাপালোঁ ইয়াক আমি হত্যা কৰিমেই হে প্ৰভু এইবোৰনো মই কি দেখিবলৈ পাইছোঁ হয় মই এইবোৰ কি দেখিবলৈ পাইছোঁ প্ৰভু মোক ৰক্ষা কৰক এই ল'ৰা ছোৱালীহালক উদ্ধাৰ কৰক মই চাই থাকিব নোৱাৰো এইবোৰ মনৰ বোপায়ো তই আহিলি চাচোন চা গোটেই কেনেকুৱাখন কৈছে আমাৰ কথা নুশুনে দেখোনি তই কৈছাচোন শুনেই বা সঁচা কথাটো হ'ল আজি গুটি আৰু খুৰীদেউ নিজৰ মগজত নাই ইহঁতহালৰ গাত এহাল বনৰীয়া মহৰ আত্মা সোমালে সেই মহহালক বাৰু আমাৰ ককা দুটিয়ে ডেকা কালতে হত্যা কৰিছিলে হ'লেও তেওঁলোকৰ আত্মাই আজিলৈকে মুক্তি পোৱা নাছিলে আৰু তেতিয়াৰ পৰাই সেই মুক্তি নোপোৱা বনৰীয়া মহৰ আত্মাহালে আমাৰ ককা দুটিকে বিচাৰি ফুৰিছিলে হে মনতে কি ক'লি মই যি ক'লো সেয়াই সত্য ইহঁতহালৰ গাত এহাল বনৰীয়া মহৰ আত্মা সোমালে মনৰ উপায়ো সেইবোৰ হ'ব আমি বুজি পাই আছো বাৰু কিবা এটা যে হৈ আছে কিন্তু ককা দুটিক কিবাকে আমি বচাব পাৰো নে নোৱাৰো এতিয়া কচোন ক উপায়টো মাত্ৰ এটাই আছে সেই উপায়টো আগতে কৈ দিয়া হ'লে ককা দুটিৰ লগত আজি এইবিলাক নহ'লেইহেঁতেন মই নকওঁ দেৰি নকৰিবি ককা দুটিয়ে ধুনীয়াকৈ মহ এহাল আনি সেই মহহাল ধুনীয়াকৈ গা পা ধুৱাই পূজা পাতল কৰিব লাগিব তাৰপাছত সেই মহহাল কতো মানুহ নোহোৱা জেগাত গৈ মেলি থৈ আহিলেই হ'ল তাৰপিছত আৰু এইবোৰ সমস্যা নহয় আৰু মই এতিয়াহে মনত পৰিছে এটা সময়ত যে মই বহুত বেয়া ভুল কাম কৰিছিলো বনৰীয়া জীৱ জন্তু খুব মাৰি ফুৰিছিলো মই বহুত ডাঙৰ ভুল কৰিছিলো সেই ভুলৰ শাস্তি মই আজি পাই গৈছো মোক আজিলৈ এৰি দিয়ক মোক ক্ষমা কৰি দিয়ক মই ক'ৰবাৰ পৰা হ'লেও মই এহাল যোগাৰ কৰি মই পূজা পাতল কৰি মেলি দিমগে মই যেনেকে হ'লেও সেই ভাগ কাম কৰিম মোক এৰি দিয়ক আজিলৈকে মোক ৰক্ষা কৰক
মানে গাঁৱৰ মাজতে চালিয়া বেজ গৈ আছিলে গম পায়নে, ইয়ালৈ আহি থাকোঁতে মই লগ পালোঁ। এইবোৰ কথা কোৱাত মই এইবোৰ দিহা পৰামৰ্শ দি থৈ গ'ল, মইনো ইভাগে ক'ত গম পাম।